প্ৰেমিকৰ নিস্বাৰ্থ ভালপোৱাই যেন জীৱন ঘূৰাই দিলে প্ৰেমিকা মনিকাৰ। সঁচা ভালপোৱাৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ'ল মৃত্যুৱেও। গুৱাহাটীৰ ৰতন মনিকাৰ প্ৰেম কাহিনীক লৈ এতিয়া চৌদিশে চৰ্চা। হয়, ৰোমিও জুলিয়েট, শ্বাহজাহান মমতাজৰ প্ৰেম কাহিনী আপুনি নিশ্চয় শুনিছে। কিন্তু আজি ক'ব খুজিছোঁ গুৱাহাটীৰ হেঙেৰাবাৰীৰ ৰতন বৰ্মন আৰু মনিকা বৰ্মনৰ পবিত্ৰ প্ৰেম কাহিনী। প্ৰায় ৩ বছৰ পূৰ্বে মনিকাৰ সৈতে চিনাকি হৈছিল ৰতনৰ। সেই চিনাকি এদিন প্ৰেমৰ ৰূপ লৈছিল। এজনে আনজনৰ হৃদয়ত বিচাৰি পাইছিল প্ৰেমৰ সঁচা ঠিকনা। প্ৰেমৰ পৃথিৱীত দুয়ো আছিল অত্যন্ত সুখী। দুয়ো ৰচিছিল বহু সপোন। কিন্তু বিধাতাৰ কি যে লিখন। এদিন হঠাৎ অসুস্থ হৈ পৰিছিল মনিকা। মনিকাক লৈ হাস্পতাল পাইছিলগৈ প্ৰেমিক ৰতন আৰু চিকিৎসালয়ত চিকিৎসকৰ কথা শুনি ৰতনৰ মূৰত যেন সৰগ ভাগি পৰিছিল। চিকিৎসকে জনাইছিল মনিকাৰ দুয়োটা কিডনী প্ৰায় ৯০% বিকল। চিকিৎসকৰ কথাত ধুঁৱলি কুঁৱলী হৈ পৰিছিল দুয়োৰে সপোনবোৰ। সন্মুখত দেখিছিল কেৱল আন্ধাৰ আৰু আন্ধাৰ। কাৰণ কিডনী ট্ৰান্সপ্লাণ্টৰ বাহিৰে অন্য উপায় নাছিল, যাৰ বাবে প্ৰয়োজন বহু লাখ টকাৰ। পিছে প্ৰেমিকাক ঘূৰাই পাবলৈ নাছিল প্ৰয়োজনীয় ধন। কিন্তু ৰতনে হেৰুওৱা নাছিল সাহস। পৰিস্থিতিৰ সৈতে যুঁজ দিয়াৰ সংকল্প লৈছিল প্ৰেমিক ৰতনে। অৱশেষত সামাজিক মাধ্যমত ৰতনে প্ৰকাশ কৰে এই ঘটনাৰ বিষয়ে। ৰতনৰ আহ্বানত বহু সহৃদয়বান লোকে আগবঢ়ালে সহায়ৰ হাত। অৱশেষত প্ৰেমিকাক লৈ হায়দৰাবাদলৈ গ'ল ৰতন, লগত মনিকাৰ মাতৃ। মাতৃৰ অংগদানেৰে হায়দৰাবাদত সম্পন্ন হ'ল মনিকাৰ কিডনী ট্ৰান্সপ্লাণ্ট। দিনে নিশাই অসুস্থ প্ৰেমিকা আৰু তেওঁৰ মাতৃক পৰিচৰ্যা কৰিলে ৰতনে। ৰতনৰ সঁচা ভালপোৱা আৰু মনৰ উদ্যমত সম্প্ৰতি দুয়ো সুস্থ। সঁচাকৈয়ে আজিৰ দিনত এনেকুৱা প্ৰেমিক প্ৰেমিকা পোৱাটো খুবেই বিৰল। যি সময়ত প্ৰেমক একাংশই বদনাম কৰিছে, প্ৰেমৰ নামত হৃদয়ৰ আৱেগ অনুভূতিতকৈ শৰীৰৰ মিলনক অধিক গুৰুত্ব দিছে, সেই সময়তেই পবিত্ৰ সঁচা প্ৰেমৰ জ্বলন্ত উদাহৰণ হৈ থিয় দিছে ৰতন বৰ্মন আৰু মনিকা বৰ্মনে। দুয়োৰে এই প্ৰেম আমৃত্যু থাকক। ৰতন মনিকালৈ আমাৰ ফালৰ পৰাও থাকিল অলেখ শুভেচ্ছা। হাফিজুৰ ৰহমানৰ ৰিপৰ্ট, অসম লাইভ 24।